বন্ধুসকল, মাতৃ আৰু সন্তানৰ সম্পৰ্ক এই সংসাৰৰ এক অতুলনীয় আৰু মৰমৰ সম্পৰ্ক। এই পৃথিৱীলৈ অহাৰে পৰা জীৱনৰ সকলো কঠিন পৰিস্থিতিত আমাৰ কাষত থিয় হৈ থাকে কেৱল আমাৰ মাহে। নিজৰ সন্তানৰ বাবে এগৰাকী মাতৃয়ে যিকোনো সীমা পাৰ কৰিব পাৰে আৰু যিকোনো পৰিস্থিতিৰ লগত যুঁজিবও পাৰে। সন্তানে যদি এটা আচুৰো খায় তেনেহলে মাকতকৈ দুখী এই পৃথিৱীত আৰু কোনোৱেই হ'ব নোৱাৰে। কিন্তু আজিৰ পৰা কিছু বছৰ আগতে ৰাছিয়াত এনে এটা মৰ্মান্তিক ঘটনা ঘটে যিয়ে মাকৰ মমতাক যেন একেবাৰে নোহোৱা কৰি পেলায়। এই ঘটনাটোৰ আৰম্ভণি হয় ৰাছিয়াৰ ইয়াৰাস্লাভল নামৰ ঠাই এখনত, যি মস্কোৰ সীমাত অৱস্থিত। এই অঞ্চলটোত স্থিত এটা ঘৰৰ সন্মুখেৰে এজন ব্যক্তিয়ে সদায় কামলৈ বুলি অহা যোৱা কৰে। কিন্তু বিগত কিছুদিনৰ পৰা তেওঁ সেই ঘৰটোৰ সন্মুখেৰে অহা যোৱা কৰাৰ সময়ত তাত কিছু অদ্ভুত ধৰণৰ শব্দ শুনিবলৈ পায়। কিন্তু যেতিয়াই তেওঁ ঘৰটোৰ ভিতৰলৈ জুমি চায় তেতিয়া না তেওঁ ভিতৰত কাৰোবাক দেখে আৰু না ঘৰটোৰ পৰা কাৰোবাক ওলোৱা সোমোৱা কৰা দেখা পায়। সেই ঘৰটোৰ লাইটবোৰো সদায় অফ হৈ থাকে। তেনে ক্ষেত্ৰত ব্যক্তিজনে কেতিয়াও ঘৰটোৰ ভিতৰলৈ সোমোৱাৰ সাহস কৰা নাছিল আৰু চিধাই নিজৰ কামলৈ বুলি গুচি যায়। কিন্তু যেতিয়াই তেওঁ সেইফালেৰে অহা যোৱা কৰে সেই শব্দটো তেওঁ পুনৰ শুনিবলৈ পায়। তেনেতে এদিন ব্যক্তিজনে সাহস গোটাই ঘৰটোৰ ভিতৰলৈ সোমাই যায়। তেওঁ ঘৰটোৰ অলপ কাষলৈ গৈ যেতিয়া সেই শব্দটো ভালদৰে শুনিবলৈ চেষ্টা কৰে ঠিক তেতিয়াই ব্যক্তিজনে সকলো কথা বুজি পাই যায়। দৰাচলতে অনবৰতে ভাহি অহা সেই শব্দটো আন একো নহয়, বৰঞ্চ কোনো শিশুৰ কান্দোনৰহে শব্দ আছিল। এতিয়া যিহেতু ঘৰটোৰ ভিতৰত তেওঁ কাকো দেখা পোৱা নাছিল, সেইবাবে ভিতৰলৈ যোৱাৰ ৰিস্ক নলৈ তেওঁ কথাটো পুলিচক জনোৱা উচিত হ'ব বুলি ভাবে। কিন্তু পুলিচে আহি সেই সন্দেহজনক ঘৰটো পৰীক্ষা কৰি চাই যি দৃশ্য দেখা পালে সেই দৃশ্যই সকলোকে স্তম্ভিত কৰি তোলে। দৰাচলতে সেই ঘৰটো ভিতৰৰ পৰা একেবাৰে খালী হৈ আছিল। সেই ঘৰটোৰ গৰাকীয়ে তাৰ পৰা সকলো বস্তু লৈ গুচি গৈছিল, কেৱল এজনী কণমানি ছোৱালীক বাদ দি, আৰু সেই কণমানিজনীৰ বয়স আছিল মাত্ৰ 3 বছৰ। পুলিচে যেতিয়া কণমানিজনীক দেখা পায় তেতিয়া তাই মজিয়াত শুই আছিল আৰু ঠাণ্ডাতে তাইৰ গাটো থৰ থৰকৈ কঁপি আছিল। সেইবাবে এজন পুলিচ অফিচাৰে তৎক্ষণাত আগবাঢ়ি আহি কণমানিজনীক নিজৰ কোলাত তুলি লয় আৰু এখন গৰম কাপোৰেৰে তাইৰ গাটো মেৰিয়াই দিয়ে। তাৰ পাছত কণমানিজনীক তৎক্ষণাত হস্পিটেললৈ লৈ যোৱা হয়। ডাক্তৰে কণমানিজনীৰ স্বাস্থ্য পৰীক্ষা কৰি গম পায় যে তাই 6 দিনৰ পৰা ভোকত আছিল। সেয়া শুনি তাত উপস্থিত থকা সকলো লোক অবাক হৈ পৰে, কাৰণ এজনী কণমানি শিশুৱে 6 দিনলৈ একো এটা নোখোৱা নোবোৱাকৈ হাড় কঁপোৱা জাৰত জীয়াই থকাটো কোনো চমৎকাৰতকৈ কম নাছিল। কিন্তু কণমানিজনী তেতিয়াও বেছ সংকটজনক অৱস্থাতেই আছিল। সেইবাবে ডাক্তৰে তাইৰ চিকিৎসাত কোনো ত্ৰুটি ৰখা নাছিল। ইফালে পুলিচে কণমানিজনীৰ পৰিচয় বিচাৰি উলিয়াত সক্ষম হয়। পুলিচে তথ্য লাভ কৰে যে কণমানিজনীৰ নাম লিজা ভাৰ্বিটস্কায়া, কিন্তু তাইৰ পিতৃ মাতৃ কোন সেই বিষয়ে পুলিচে কোনো তথ্য লাভ কৰিব নোৱাৰিলে। ইফালে লিজাৰ স্বাস্থ্যৰ অৱস্থা লাহে লাহে উন্নত হবলৈ ধৰে, কিন্তু মাকৰ মৰমে যেন তাইক বাৰুকৈ আমনি কৰিছিল আৰু ডাক্তৰসকলেও কৈছিল যে লিজা তেতিয়াহে সম্পূৰ্ণকৈ সুস্থ হৈ উঠিব যেতিয়া তাই মাকৰ মৰম লাভ কৰিব। কিন্তু সেয়া কেনেকৈ সম্ভৱ হ'ব, কাৰণ লিজাৰ মাকেতো তাইক আগতেই মৃত্যুৰ মুখত এৰি থৈ গুচি গৈছিল। কিন্তু কথা এষাৰ আছেই নহয় যে ৰাখে হৰি মাৰে কোনে। ঠিক সেইদৰে পৃথিৱীত কিছু শুদ্ধ অন্তৰৰ মানুহো আছে যাৰ মূল্য তেজৰ সম্পৰ্কতকৈ বহুত বেছি, আৰু তেনেকুৱা এগৰাকী শুদ্ধ অন্তৰৰ মহিলা আছিল এনি হেৰিছ। এনিয়ে তেওঁৰ পুত্ৰ সন্তানটিক সেইখন হস্পিটেলতেই চিকিৎসা কৰাই আছিল, আৰু তেওঁ যেতিয়া লিজাৰ দুৰৱস্থাৰ বিষয়ে গম পালে তেতিয়া তাইৰ চোৱা চিতা কৰাৰ সকলো দায়িত্ব নিজে আঁকোৱালি লয়। এনিয়ে কণমানিজনীৰ যথেষ্ট চোৱা চিতা কৰিবলৈ লয়। তেওঁ সদায় লিজাৰ বাবে খেলনা আৰু চকলেট আনিবলৈ লয়, আৰু তাইৰ এনেধৰণে খেয়াল ৰাখিবলৈ ধৰে যাতে লিজাই কেতিয়াও মাকৰ অনুপস্থিতি অনুভৱ নকৰে। কিন্তু এদিন এনি যেতিয়া প্ৰতিদিনৰ দৰে হস্পিটেললৈ আহি পায় তেতিয়া লিজাক তেওঁ তাত দেখা নাপালে। তেওঁ যেতিয়া ডাক্তৰক সেই বিষয়ে সোধে তেতিয়া ডাক্তৰে কয় যে লিজা এতিয়া সম্পূৰ্ণ সুস্থ আৰু তাইক এতিয়া এখন অনাথ আশ্ৰমত থৈ অহা হৈছে। এই কথা শুনি এনি যথেষ্ট আৱেগিক হৈ পৰে, কাৰণ লিজাৰ লগত তেওঁৰ ঘনিষ্ঠতা যথেষ্ট গঢ় লৈ উঠিছিল। এনিয়ে আৰু এতিয়া লিজা অবিহনে এক মুহূৰ্তও থাকিব নোৱাৰা হৈছিল। সেইবাবে এনি অনাথ আশ্ৰমলৈ গৈ লিজাক নিজৰ লগত লৈ আহে। তাৰ পাছত এনিয়ে লিজাৰ যথেষ্ট খেয়াল ৰখা হ'ল, তাইৰ লগত খেলা ধূলা কৰে আৰু তাইক সিমানেই মৰম কৰে যিমান তেওঁৰ নিজৰ ল'ৰাটোক কৰে। সময়ৰ লগে লগে লিজাও এনিৰ লগত যথেষ্ট ঘনিষ্ঠ হৈ পৰে। এনিয়ে লিজাক সকলো কথাতে ছাপোৰ্ট কৰে। আৰম্ভণিতে যেতিয়া লিজাৰ খোজ কঢ়াত কিছু সমস্যা হৈছিল তেতিয়া সেয়া ঠিক কৰাৰ বাবে এনিয়ে লিজাক ডান্স ক্লাছত নাম লগাই দিয়ে, আৰু লাহে লাহে লিজাৰ শৰীৰৰ সকলো সমস্যা দূৰ হবলৈ ধৰে, আৰু এতিয়া তাই অতি সহজে খোজ কাঢ়িব পৰা হ'ল। লিজাৰ গাৰ ৰংটো মিঠা বৰণীয়া আছিল, সেইবাবে তাই যেতিয়াই স্কুললৈ যায় তাইৰ স্কুলৰ বন্ধুবোৰে তাইক বেছ ঠাট্টা কৰে। কিন্তু এনিয়ে তাইক বুজায় আৰু নিৰাশ হোৱাৰ সলনি পৰিস্থিতিৰ লগত যুঁজিবলৈ শিকায়।
আৰু এইদৰেই সকলো কঠিন পৰিস্থিতিত এনিয়ে এগৰাকী ভাল মাক হিচাপে লিজাক সাহস দি যায়। সময় পাৰ হৈ গৈ থাকে আৰু সময়ৰ লগে লগে লিজাও ডাঙৰ হৈ যুৱতী অৱস্থা পায়হি। আপুনি হয়তো এই কথাত একেবাৰে বিশ্বাস নকৰিব যে সেই কণমানিজনী এতিয়া এগৰাকী চেলিব্ৰিটি হৈ পৰিছে। হয়, আপুনি ঠিকেই শুনিছে। আৰু এতিয়ালৈ তাই বহুতো বিউটি কণ্টেষ্ট আৰু টেলেণ্ট শ্ব' জিকিছে। কেৱল ইমানেই নহয়, লিজা বৰ্তমান এগৰাকী সফল মডেলো। আপুনি হয়তো এতিয়া ভাবিছে যে ইমান ফেমাছ হোৱাৰ পাছত লিজাৰ মাক, যিয়ে লিজাক মৃত্যুৰ মুখত এৰি থৈ গুচি গৈছিল, তেওঁ এবাৰ হলেওতো লিজাক যোগাযোগ কৰিবলৈ চেষ্টা নিশ্চয় কৰিছে। হয়, নিশ্চিতভাৱে আপুনি ঠিকেই ভাবিছে। চেলিব্ৰিটি হোৱাৰ পাছত লিজাৰ বায়োগ্ৰাফি যেতিয়া এখন মেগাজিনত পাব্লিছ হয়, তেতিয়া লিজাৰ প্ৰকৃত মাকে লিজাক লগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু লিজাই এইদৰে কৈ তেওঁক লগ কৰিবলৈ অস্বীকাৰ কৰে যে তেওঁৰ যদি লিজাৰ প্ৰতি ইমানেই মৰম আছিল, তেনেহলে সেইদিনা তাইক মৃত্যুৰ মুখত পেলাই থৈ তেওঁ কিয় গুচি গৈছিল। তেনেহলে বন্ধুসকল, আপোনালোকে কি ভাবে? লিজাই তাইৰ মাকক লগ নকৰাৰ সিদ্ধান্ত শুদ্ধনে? আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।